আছিলে তো ডিসকাস কৰিম নিটৰ যোনটো এক্সাম অলৰেডি তোমাৰ যোৱাকালি হৈ গ'ল তাৰে আমি কোৱেশ্চনছ পেপাৰ ডিসকাস কৰিম আমি ধৰি লোৱা আগতেও কেমিষ্ট্ৰি যথেষ্ট ভিডিঅ' দিছিলো সো আজি সেশনত আমি কি কৰো যে চাও একচুয়ালি কেমিষ্ট্ৰি পেপাৰটো কেনেকুৱা আছিলে ডিসকাস কৰিম এন্ড তোমাৰ কোৱেশ্চনছ খিনিও আমি কি কৰিম এনালাইসিস গোটেইখিনি ধৰি লোৱা আনসাৰ এনালাইজ কৰিম আৰু আনসাৰো পাই যাবা ঠিক আছে আহা আমি প্ৰথমতে স্টাৰ্ট কৰো আৰু কৈ দিও যোৱাবাৰ যদি তুমি মোক কোৱা তোমালোকে মোক কোৱা যদি যোৱাবাৰ চে এইবাৰ পেপাৰ ইজি আছিলে নে টাফ আছিলে অফ কোৰ্স তোমালোকে এক্সাম দিছা যোনে এক্সাম দিছা ধৰিব পাৰিছা সবৰ একচুয়ালি এটাই তোমাৰ কি হয় কথা যে এইবাৰ পেপাৰ অলপমান লেন্দি টাইপ আছিলে যোৱাবাৰ কেমিষ্ট্ৰিত যদি কয় যোৱাবাৰ কেমিষ্ট্ৰিটো চাব নালাগে ডাইৰেক্টলি ফৰ্মুলা বেস টাইপ ঠিক ডাইৰেক্টলি তোমাৰ চোৱা আৰু তোমাৰ কি দি গৈছিলা তোমাৰ ক্লিক কৰি গৈছিলা বাট এইবাৰ অলপমান কি আছিল ক্যালকুলেশন ওয়াইজ বা থিওৰিটিক্যালি অলপমান কি কৈছিলে কমপ্লিকেটেড কৰিছিল অলপমান স্টিল আমি কি কৰিব পাৰো যদি ভালকে তোমালোকে কি কৈছা প্ৰিপাৰেচন যদি তোমাৰ তেনেকা লেভেলৰ আছিল সো তো পেপাৰ একোৱে নাছিলে সো আহা আমি চাও কোনবিলাক কোৱেশ্চনছ অলপমান মডাৰেট লেভেলৰ আছিলে কোনবিলাক ভেৰি ইজি টাইপ কোৱেশ্চনছ আছিল আৰু কিছুমান অলপমান মডাৰেটছতো অলপমান বেছি ওপৰত অলপমান ডিফিকাল্টি লেভেলৰ আছিলে সো গোটেইখিনি মই ডিটেইলছ কম আৰু তোমাৰ কি কৰিম ৰেফাৰেন্স দি আমি কি কৰিম যাতে আপকামিং যোনবিলাকে চাই আছা তাহাতেও যাতে কিবা এটা তুমি কি ইয়াৰ পৰা শিকিব পাৰা কোৱেশ্চনছ পেপাৰৰ পৰা ওলাই আছে আমি কিবা কিবি শিকিব পাৰো যে এইবাৰৰ পেপাৰৰ পৰা একচুয়ালি কেনেকা ধৰণৰ পেপাৰ আছিল আৰু নেক্সট টাইম যেতিয়া মই প্ৰিপেয়াৰ কৰিম সো কেনেকা ধৰণে মোৰ কি কৰিব লাগিব মোৰ প্ৰিপাৰেচনটো কেনেকা লেভেলত থাকিব লাগিব বা কোৱেশ্চনছ পেপাৰটো কেনেকা ধৰণৰ আহে সো হেবোৰ তোমালোকে জানিব পাৰিবা নিশ্চয় ঠিক আছে আৰু এন্ডিংত মই আৰু কিবা কিবি তোমালোকক কম আহা আমি প্ৰথমতে কোৱেশ্চনছ খিনি কি কৰো আনসাৰ কি খিনি চাও এন্ড কোৱেশ্চনছ খিনি মই কি কৈ দিম একচুয়ালি মই হিন্টস দি দিম কিছুমানত বা তোমাৰ কি কৈ দিম ডিসকাসও কৰি দিম ঠিক আছে আহা আমি তেতিয়া ওয়ান বাই ওয়ান কে চাও if you see question number 51 ৰ পৰা মই এটো m2 set লৈ লৈছো and question number 51 ৰ পৰা যদি চোৱা statement based type এটা questions so statement 1 and statement 2 দিছে and দুইটা statementৰ পৰা তোমাৰ কি কৰিব লাগে তোমাৰ various চাৰিটা অপচন বনাইছে তোমাৰ correct incorrect তোমাৰ কি কৰিব লাগে তোমাৰ সিলেক্ট কৰিব লাগে so first right statement to কিছে aspirin and paracetamol belongs to the classes of narcotic analgesic এটো তোমাৰ questions টো মই তোমাৰ digital pen ইউজ কৰি আছো so তোমাৰ কমে বাবা and এটো হল statement 1 aspirin and paracetamol belongs to the classes of narcotic analgesic and statement 2 is morphine and heroin are non narcotic analgesic তো কি কৰিব লাগে দুইটা স্টেটমেন্ট দিয়া আছে আৰু দুইটা স্টেটমেন্ট কোনটো তোমাৰ কি হয় ইভেন দুইটাই শুদ্ধ নে এটা ভুল এটা শুদ্ধ সেকেন্ডটো শুদ্ধ প্ৰথমটো ভুল সো তেনেকা ধৰণে কি মিলাই দিছে 1 2 3 4 আগতে স্টেটমেন্ট ওয়াইজ কোৱেশ্চন ইমান নাছিলে এইবাৰৰ পৰা কি কৈছো মই দেখা পাইছো টেবল টাইপ কোৱেশ্চন তোমাৰ মেথছ দা কলম এন্ড স্টেটমেন্ট ওয়াইজ কোৱেশ্চনছ প্ৰত্যেক বায়োলজিতে কোৱা বা ফিজিক্সতে কোৱা বা কেমিষ্ট্ৰিতে কোৱা সবতে কি কৈছে ইন্ট্ৰোডিউস কৰিছে সো আহা আমি ইয়াতে চাও আমি কি কৰো aspirin আৰু paracetamol দুইটাই কি হয় দুইটাই তোমাৰ কি আছে নাৰ্কটিক এনালজেসিক this belongs to the classes of narcotic analgesic কি হয় জানা যেতিয়া severe pain যেতিয়া হয় তেতিয়া আমি যোনবিলাক তোমাৰ কি ড্ৰাগছ আমি দিও পেশেন্টক ঠিক আছে সো তেনেকা ধৰণৰ জাস্ট লাইক অপাৰেশন হৈছে কিবা এটা তোমাৰ বুজি পাইছানে সো তেনেকা কেছত আমি নাৰ্কটিক এনালজেসিক দিও বাট এস্পিৰিন প্যাৰাচিটামল তোমালোকে প্যাৰাচিটামল বহুত পেইন হলে খোৱা নেকি নোখোৱাটো প্যাৰাচিটামল জাস্ট স্লাইটলি কিবা এটা জ্বৰ হৈছে বা তোমাৰ অফ কোৰ্স ইভেন দিজ আৰ তোমাৰ পেইন কিলাৰ হয় গোটেই কেইটা তোমাৰ কি পেইন কিলাৰ হিচাপে কাম কৰে এনালজেসিক হিচাপে কাম কৰে বেদনা হাৰি বুলি কয় অসমীয়াত বাট তোমাৰ কি হয় নাৰ্কটিক বুলি ক'লে আমাৰ কি কৰিব লাগিব দ্যাট ইজ তোমাৰ কি হয় সিভিয়াৰ পেইনত আমি ইউজ কৰো বুজি পাইছানে এস্পিৰিন প্যাৰাচিটামল সিভিয়াৰ পেইনৰ কাৰণে নহয় আমাৰ লাইট কিবা এটা তোমাৰ কিছু অলপমান দুখ পাইছা বা তোমাৰ কি হৈছে গাটো অলপমান বিহাই আছে তেতিয়া আমি প্যাৰাচিটামল জ্বৰ টেম্পাৰেচাৰ আমাৰ বডি টেম্পাৰেচাৰ ইনক্ৰিজ হলে আমি ইউজ কৰো তো হেতু আমাৰ নাৰ্কটিক এনালজেসিক নহয় এটো হ'ব নন নাৰ্কটিক এনালজেসিক সো এটো এটা স্টেটমেন্ট ওয়াইজ তো এনসিআরটি ডাইৰেক্টলি আছে তোমাৰ নাৰ্কটিক এনালজেসিক কোনবিলাক আৰু নন নাৰ্কটিক এনালজেসিক কোনবিলাক কাৰণ ভেৰিয়াস এক্সাম্পলও দিয়া আছে তো তাৰ পৰা এটা তোমাৰ কি কৈছে স্টেটমেন্টটো উঠাই লৈছে তো কি হ'ব এস্পিৰিন এন্ড প্যাৰাচিটামল আৰু ভেৰি লাইট তোমাৰ কি হয় ইকুৱেন্সে তোমাৰ এনালজেসিক তো অলপমান তোমাৰ গা বিহাই আছে বা তোমাৰ অলপমান জ্বৰ হৈছে তুমি আমি প্যাৰাচিটামল লও বা এস্পিৰিন লও ঠিক আছে তো এটো কি হ'ব নাৰ্কটিক নহয় নন নাৰ্কটিক হ'ব পিছত হৈছে মৰফিন এন্ড হেৰোইন মৰফিন আৰু হেৰোইন বহুত সিভিয়াৰ পেইন হলেতো বহুত তোমাৰ কি হয় তোমাৰ অপাৰেশনছ হৈ আছে সো তাতে তোমাৰ কি পেইনটো ৰিলিজ কৰিবৰ কাৰণে দ্যাট ইজ এন হায়াৰ এমাউন্টত হ'ব তেতিয়া আমি ইউজ কৰো কি নাৰ্কটিক ইউজ কৰো ইয়াতে দিছে কি নন নাৰ্কটিক তো দুয়োটা স্টেটমেন্টে ইয়াতে তোমাৰ কি আছে ভুল আছে বুজি পালা সো আনসাৰটো কি হ'ব both statement 1 and statement 2 are false 2 will be the correct answer
So etu juntu statement wise ise moi etu easy category te rakhem because of NCERT pohile directly papa aru last or pa eta aha questions chemistry in everyday life. Okay, all right. So I mean next question number 52 aha ami move koru. The correct structure of 2,6 dimethyl DEC 4 in. So etu ki koribo lage tumar a tumar naam tu yate dia ase to tumi ki structure hoite naam tumar ki bola match up koribo lage. So 2,6 dimethyl DEC 4 in 4 position to tumar ki ase in ase to moi jodi prothom tu sa 1 2 3 4 5 6 7 8 9 10 ase to prothom tu dekha paise je 4 number position tumar of course longest chain moi etuye hobo possible longest chain 4 number position double bond ase and 2 number position ki lagi ase so eta methyl group lagi ase aru 6 number position to methyl group lagi ase to tumi dekhai paisa 2 and 6 position methyl group lagi ase so 2 6 dimethyl to hobo and DEC 4 DEC ki ho karone hoy jabo because of carbon number kiman ase DEC ase DEC carbon number 10 ase so 10 hole to ki hobo DEC hoboi so ঠিক আছে তো 2 6 dimethyl তোমার কি হৈ যাব DEC আৰু 4 নম্বৰ পজিশনত ছ ডাবল বন্ধ আছে তো বাকি কেটা যদি তুমি সোয়া 4 নম্বৰ পজিশনত তোমাৰ কি হয় ইয়াত যদি মই এটুক যদি কৰিব যাও মই কেনেকে কি বলবো বিকজ ডাবল বন্ডৰ প্ৰিফাৰেন্স মোৰ আগতে দিব লাগিব সো সেই কাৰণে মই নেমিং ইয়াৰ পৰা কৰিম 1 2 3 4 5 6 7 8 সোয়া এতিয়া তোমাৰ 2 আৰু 6 পজিশনত মিথাইল গ্ৰুপ থাকিব লাগিব ইয়াতে আছে জানো নাই ইয়াতে সো দিস উইল নট বি সো ইয়াতে সো 1 2 3 3 নম্বৰ পজিশনত ডাবল বন্ড আছে নো তাপি ইয়াতে সব 1 2 3 4 5 আৰু ইয়াতে যদি এফাল দি যা 1 2 3 4 5 নো পাঁচ নম্বৰ এফাল যোনফাল দি যা 5 নম্বৰ পজিশন আছে সো ইয়াতে ব্ৰাঞ্চিং এটা আছে মই এফাল দি লগত লৈ যাম 1 2 3 4 5 সো তেনেকে 6 7 8 9 বাট 2 নম্বৰ পজিশনত ডাবল বন্ড আছে ভেৰি গুড ঠিক আছে বাট ইয়াতেও তোমাৰ কি আছে 6 নম্বৰ পজিশনত তোমাৰ কি আছে এটা তোমাৰ methyl group ase I mean sorry this is a methyl group so 2 6 so to methyl group ase but 5 number position double bond ase that will not be correct so gome paisa this is very easy category because of eneka dhornor tumar naming to hikiboi ligibo amar tumarke nitor exam ot lots of yache bhal bhal amar ami ki hikai asu amar even ki mor logoto jiman students moi jiman pohai asu guti ketake tumar ki yache bahut higher level or ami ki hikaisu naming sikaisu so this is a very easy category eta tumar ki dise naming this I hope so maximum about 90 plus students into questions to do korise so again this is an easy category questions I have 52 leha BF3 is a planar and electron deficient compound hybridization and number of electron around the central atom will be BF3 তোমার কি দিছে ইয়াতে হা মই ইয়াতে এক্সপ্লেইন কৰি দিছো যে BF3 এটা তোমাৰ কি দিছে কম্পাউন্ড দিছে ঠিক আছে তো BF3 তোমাৰ কি হয় boron এটা তোমাৰ কি হয় ইলেক্ট্রন ডেফিশিয়েন্ট কম্পাউন্ড হয় yes boron ইলেক্ট্রন ডেফিশিয়েন্ট হয় বিকজ তুমি সোয়া BF3 যদি তুমি সোয়া মূল students বিলাকে যোন বিলাকে মোৰ পৰা শিকিছে কিহতে তো ধুনিয়াকে গম পাবো যে মই ধুনিয়াকে এটা ট্ৰিক দি দিম যে একচুয়ালি তোমাৰ কেনেকে আমি শেপ হাইব্ৰিডাইজেশন তোমাৰ কেনেকে উলাও তাৰ কাৰণে আমি এটা তোমাৰ ফৰ্মুলা ইউজ কৰো সো হেতু ফৰ্মুলা কি তোমাৰ ফাৰ্স্ট অফ অল তোমাৰ কি কৰিব লাগে ভ্যালেন্স ইলেক্ট্ৰন কাউন্ট কৰা বৰমৰ কাৰণে ভ্যালেন্স ইলেক্ট্ৰন তোমাৰ কি হয় দিস উইল বি 3 প্লাস গুটে কেটা अगेन তুমি কি কৰিবা যিমান কেটা তোমাৰ number of atoms থাকিব গুটে কেটা প্লাস কৰি যাবা আৰু ইয়াতে তিনিটা আছে 3 into ফ্লোৰিনৰ কাৰণে ইলেক্ট্ৰন তোমাৰ ভ্যালেন্সি তোমাৰ ইয়াতে তোমাৰ কি হ'ব outermost electron I mean valence electron it will be 7 so 3 plus 3 tumar ya 21 it will be what 24 so 24 tumar hoy gol valence electron jodi ya valence electron pai gola ta pisot tumi ki koriba 24 divided by ki koriba 8 koriba jodi ha valence electron 8 by 8 hocche uporot hoy you have to divide by 8 ঠিক আছে এটা একটা স্মল ট্রিক হয় মই তো তোমালকো শেয়ার কৰি দিছো আৰু যদি 8 হচ্ছে কম হয় it will be divided by 2 ঠিক আছে তো 8 দি কিনে ডিভাইড কৰিম ভ্যালেন্স ইলেক্ট্রন because of 2 8 হচ্ছে গ্রেটার আছে so 8 3 যা তোমাৰ কি হৈ গল 24 and 0 so আসুন ইয়াতে 0 মানে ইন্ডিকেটস তোমাৰ resultant তোমাৰ কি হৈছে ৰিমাইন্ডাৰ 0 আছে that means there is no lone pair here and 3 মানে তোমাৰ indicates that is what bond pair তো ইয়াতে তোমাৰ bond pair 3 and lone pair 0 so তেতিয়া হলে তো কোনটো ইয়ত আহি আছে তোমাৰ 3 0 it will be what planar ত আহিব আৰু এটো তোমাৰ কেনেকা ধৰণৰ হ'ব তোমাৰ যদি বৰণৰ যদি সোৱা তেতিয়া হলে ইয়াতে বৰণ হয় নাই this will be planar structure trigonal planar right আৰু বৰণত তুমি সোৱাচোন একো লোন পেয়াৰ তাতে নাই তো ফ্লোৰিন তিনটা এনেকে লাগি আছে তো ইয়াতে এটো এটা ইলেক্ট্ৰন ডেফিশিয়েন্ট হলে না yes ইলেক্ট্ৰন ডেফিশিয়েন্ট হয় সব বৰণৰ তোমাৰ আউটাৰ মোস্ট তোমাৰ কি হয় তোমাৰ কেটা ইলেক্ট্ৰনস আছে অক্টেট কমপ্লিট হৈছে জানো তাৰ হোৱা নাই নহয় এটা দুটা 3 4 5 6 ছটা ইলেক্ট্ৰনস আছে অনলি মাত্ৰ তো আমাৰ 8টা কমপ্লিট হোৱাগে নাই সো ইট উইল বি ইলেক্ট্ৰন ডেফিশিয়েন্ট হি ইলেক্ট্ৰন ভাল পাব আৰু 8টা হবলৈ বিচাৰিবই
হেকানে ই কি হ'ব ইলেক্ট্ৰন ডেফিচিয়েন্ট স্পেচিছ হ'ব দিস ইজ এন্ড হাইব্ৰিডাইজেশ্যন তোমাৰ কি আছে নাম্বাৰ অফ ইলেক্ট্ৰন around the central atom তোমাৰ কি কৰিব লাগে কাউন্ট কৰিব লাগে সো সেন্ট্রাল দিস ইজ সেন্ট্রাল সেন্ট্রাল এটম হয় আৰু তাৰ সাৰাউন্ডিংত হল সাইড এটম তো তোমাৰ সেন্ট্রাল এটমৰ সাৰাউন্ডিংত কেইটা ইলেক্ট্ৰন আছে সো এটা দুটা তিনি চাৰি 5 6 সো টোটাল কেইটা ইলেক্ট্ৰন আছে 6টা ইলেক্ট্ৰন আছে এন্ড তোমাৰ আৰু যদি মই ইয়াৰ হাইব্ৰিডাইজেশ্যন ওলাব যাও তোমাৰ কি আছে গোটেই তোমাৰ তুমি টোটাল তোমাৰ কিমান পালা ইয়াতে 3 পালা বন্ড পেয়াৰ ইয়াতে কি আছে 3 আছে আৰু লোন পেয়াৰ আছে জানো লোন পেয়াৰ একোৱে নাই সো 3 হলে আলটিমেটলি কি হৈ যাব লোন পেয়াৰ থাকিলে কিবা এড কৰি দিবা নাই যদি তোমাৰ তেনেকে ৰাখিব 3 তো 3 হলে কি হ'ব sp2 তো দিস ইজ হোৱাট আমি bf3 ৰ কাৰণে বা তোমাৰ সিম্পলি তোমাৰ ধৰিলা ঢেৰ আমি কি কৈছো জিওমেট্ৰি শেপ তোমালকে ওলাইছে কেমিক্যাল বন্ডিং তাৰ পৰা তো bf3 তো এটা ইজি ক্যাটাগৰীৰে তোমাৰ কি দিছে কম্পাউন্ড দিছে সো মই ভাবো তো সবে এটো কৰিব পাৰিছা ঠিক আছে সো এটো এটা 53 এটা ইজি ক্যাটাগৰী কোৱেশ্চন হয় এন্ড sp2 and 6 will be the answer so ultimately practice তোমালকে জিমান প্ৰেক্টিস কৰিবা হিমানে তোমাৰ এক্সামত জুনে বেছি প্ৰেক্টিস কৰিছে অফ কোর্স সবে তোমাৰ কনসেপ্ট তোমাৰ কি হয় সবে ম্যাক্সিমামে তোমাৰ কি হয় জানে কেনেকে কৰে ওয়েটো জানে বাট কম টাইমত আৰু তোমাৰ জিমানে প্ৰেক্টিস যেতিয়া বেছি কৰিবা তেতিয়াহে এক্সামত হেল্পফুল বেছি হ'ব আৰু যদি কম প্ৰেক্টিসত থাকা যে তুমি যদি ভাবা যে না এটাটো তোমাৰ কি হয় মই অলৰেডি জানুৱে কেনেকে ওলাই হেতু নহয় কিয়নো ইয়াতে টাইমৰো কথা আছে তোমালোকৰ কম্পিটিটিভ লেভেলৰ এক্সামত টাইম পাৰমিশনটো বহুত ইম্পৰ্টেন্ট ইজি ক্যাটাগৰী কিটা একদম দেখাৰ লগে লগে ক'ব পাৰিব লাগিব মুখে মুখে ক'ব পাৰিব লাগিব তেনেকা ধৰণৰ আমাৰ এপ্ৰোচ এটা লাগিব এইবিলাক এক্সামত ঠিক আছে তো 53 is 3 will be the correct answer 54 নোবেল গেছৰ লগত ৰিলেটেড দিছে এটো মই অলপমান ভাবো যে এটা মডাৰেট লেভেল কোৱেশ্চনছ হয় অলপমান তোমালোকে ষ্টাডি কৰাৰ পিছতহে অলপমান গভীৰ অলপমান কি হয় মই ভাবো যে নলেজ লাগিব তেতিয়াহে তুমি কি কৰিব পাৰিবা 54 টো তোমাৰ ভালকে তোমাৰ গোটে কেটা অপচন ওয়াইজ অপচন খিনি তুমি জাস্টিফাই কৰিব পাৰিবা হেকাৰণে মই এনেকা ধৰণৰ কোৱেশ্চনছ খিনি গোটে কেটা একেলগে লৈ কিনে মই একেলগে কৰাই দিম ঠিক আছে ইজি ক্যাটাগৰী কোৱেশ্চনছ বিলাক তোমালোকক দেখুৱাই দিছো আৰু মই কৰিও দিছো ইভেন্টলি ঠিক আছে let me erase this portion first so এখিনি এতিয়া যিমান খিনি কোৱেশ্চনছ কৰালো কোনবা ধৰিলা মই পঢ়ুৱা তোমাৰ ধৰিলা কোনবা CBSE বা তোমাৰ কি হয় বোৰ্ড লেভেলৰ ষ্টুডেন্টও যদি মোৰ ফালৰ পৰা মোৰ ইয়াৰ পৰা পঢ়িছে I mean মই যিমান খিনি নোটস দিছো তাৰ পৰা কমপ্লিট হৈ যাব ধুনিয়াকে ঠিক আছে এখিনি তো মই at least তোমাৰ এসুৰেন্স দিব পাৰো because of these are already classroom ডিসকাস কৰা কোৱেশ্চনছ হয় okay so সেইকাৰণে এইকেইটা কোৱেশ্চনছ মই আগতে কৰাই দিও তাৰ পিছত অলপমান মডাৰেট লেভেলৰ যিখিনি আছে সেইখিনি তোমালোকক দেখুৱাই দিম আৰু মই গুটেখিনি এক্সপ্লেইন কৰি দিম বাৰু yes আহা 55 লে আহা মই পার্ট 1 পার্ট 2 কে বনাই আছো because of বেছি তোমাৰ দীঘল হলে ভিডিও তোমাৰ কি হৈছে লেন্থি হৈ যায় সেইকাৰণে মই তোমাৰ কি কৰিছো পার্ট 1 কে বনাইছো প্ৰথম পার্টত মই 10টা কোৱেশ্চন নেক্সট পার্টত ধৰিলা আৰু তেনেকে 10টা তেনেকে বনাম আহা 55 লে আহা কি আছে কোৱেশ্চনছ the molar conductivity of NaCl দিয়া আছে okay NaCl দিয়া আছে তাৰ পিছত HCl দিয়া আছে আৰু CH3CO মানে এটা salt তোমাৰ আছে infinite dilution আছে that means infinite dilution হলে এটো সিম্পল এটো হ'ব of NaCl ৰ কাৰণে কিমান দিয়া আছে মই যদি লৈ লও 126.45 ইমান দিয়া আছে Siemens centimeter square mole inverse of course Siemens centimeter square mole inverse তাৰ ইউনিট হয় molar conductivity then তোমাৰ দিয়া আছে infinite dilution আৰু কাৰ দিয়া আছে HCl দিয়া আছে this is Color's law নহয় জানো Color's law তো এটোৱে হিকা infinite dilution ৰ পৰা আমি কেনেকে তোমাৰ কি ওলাব molar conductivity ওলাও ঠিক আছে যেতিয়া unknown এটা ওলাব লাগে and দিয়া HCl দিয়া আছে and CH3COON molar conductivity of CH3COON ইয়াৰো দিয়া আছে কিমান দিয়া আছে এটো বাৰু 91 ঠিক আছে তো 91 দিয়া আছে ইমান দিয়া আছে এতিয়া তোমাৰ কি কৰিব লাগে আমাৰ ওলাব কাৰ লাগে ইনফাইনাইট ডাইলেশন কাৰ ওলাব লাগে CH3COON একেটা ইনফৰমেশনস আছে আৰু ওলাব ফাইনালি ওলাব লাগে তোমাৰ কি হয় CH3COON যেতিয়া এনেকা ধৰণৰ কোৱেশ্চনছ আহে না মই তোমালোকক সিম্পলি প্ৰথমতে এটা কথাই কও CH3COOH ওলাব লাগে তোমালোকে চাবা যে একচুয়ালি ওলাব কাৰ লাগে CH3COOH তো ইয়াতে তোমাৰ পজিটিভ আৰু নেগেটিভ আয়ন হিচাপে যদি চোৱা CH3CO নেগেটিভ এন্ড H পজিটিভ ঠিক আছে তো CH3COO2 লাগে আৰু কি লাগে H2 আহিব ইয়াৰ পৰা আৰু এটো আহিব that means এই দুটাৰ পৰা এই দুটা আমাৰ লাগে বুজি পাইছা নে এই দুটা কিয়নো আমি ফাইনালত আমাৰ CH3CO নেগেটিভ আয়ন এটা লাগে আৰু এডিশনত তোমাৰ কি লাগে H পজিটিভ আহিব HCl ৰ পৰা তো এই দুটাটো তোমাৰ কি হ'ব প্লাসে হ'ব ঠিক আছে তো মই এই দুটা কি কৰিম চোৱা প্লাস কৰিব লাগিব প্ৰথম দুটা যদি প্লাস কৰা তেতিয়াহলে তুমি কি পাই আছা চোৱা CH3COON plus HCl পাই আছা
ঠিক আছে বাট NaCl আমাৰ লাগে জানো চোন NaCl নালাগে বাট তোমাৰ মোৰ লাগে H আৰু CH3CON বাকি Na আৰু Cl এই দুটা তোমাৰ কি কৰিব লাগিব অফ কোৰ্স তোমাৰ কি কৰিব লাগিব ইয়াৰ পৰা মাইনাস কৰিব লাগিব সো যোনটো লাগে হেতু প্লাস কৰিবা আৰু যোনটো তোমাৰ আৰু এটা চাবা তিনটাটো দিয়াই থাকিব তিনটা বা তোমাৰ চাৰিটা whatever দিয়া থাকে তোমাৰ দিয়া থাকে লাগাখিনি প্লাস কৰিবা আৰু বাকিখিনি এলিমিনেট হ'ব that means you have to minus তো তোমাৰ কি কৰিব লাগিব NaCl ইয়াতে তুমি ক্লিয়াৰলি দেখা পাইছা Na ও নালাগে Cl ও নালাগে আৰু Na আৰু Cl মিনিং বিকজ আয়ন তো হয় ন আয়ন বিলাক আমি কি কৰো মাইনাস কৰো সো ইয়াতে Na আৰু Cl তোমাৰ লগ লাগি কিনে কম্পাউন্ড হ'ব NaCl আৰু এটো তোমাৰ কি কৰিব লাগিব মলাৰ কণ্ডাক্টিভিটি ইয়াৰ কি কৰিব লাগিব মাইনাস কৰিব লাগিব বাকি দুটা কি হ'ব প্লাস হ'ব তো এ সিম্পল as মই চাই কিনে কৈ দিব পাৰো CH3COH যদি হয় CO নেগেটিভ আৰু H পজিটিভ যোন দুটাৰ পৰা আহিব এই দুটা প্লাস হ'ব আৰু বাকিটো মাইনাস হ'ব ঠিক আছে তো এই দুটাৰ পৰা তুমি কি কৰিবা এইটো আৰু এইটো প্লাস কৰিবা প্লাস কৰি কিনে ইয়াৰ পৰা এইটো মাইনাস কৰিবা তো 426.16 লগত 9100 এই দুটা প্লাস কৰিবা প্লাস কৰি কিনে ইয়াৰ পৰা তুমি কি কৰিবা এইটো মাইনাস কৰি দিবা NaCl will be মাইনাস তো তুমি মাইনাস কৰাৰ পিছত I think ইয়াৰ ৰিজাল্ট পাবা মই এইটো প্লাস মাইনাস আৰু কৰি দিব না তোমালকে চেক কৰিবা it will be 2 will be the correct answer ঠিক আছে মই এইটো কোৱেশ্চনক একেবাৰে টাফ ক্যাটেগৰীত নাৰাখো দিস ইজ ইজি ক্যাটেগৰীত ৰাখা কোৱেশ্চনস বিকজ অফ এইবিলাক ক্লাছৰুমত বহুত সিম্পল কোৱেশ্চন আমি অলৰেডি কৰাই থাকো মাল্টিপল কোৱেশ্চনস ইয়াতছে টান কোৱেশ্চনস কৰাই থাকো সো দিস ইজ এগেইন এ ইজি ক্যাটেগৰী কোৱেশ্চনস সো যোনবিলাক অলপ ধৰিলা ডিফিকাল্টি লেভেলৰ বা অলপ তোমাৰ কিছে বুজিবলৈ অসুবিধা হৈছে তোমালকে ডিফিকাল্টি পাইছা অফ কোৰ্স যোনে পৰীক্ষা দিছে তো গমে পাইছা সো মই ইয়াতে অলপমান মেনশন কৰি যাম ঠিক আছে বাট ইজি কোৱেশ্চনস বিলাক তো তোমালকে ভুল কৰিব একদম নোৱাৰিবা ইজি কোৱেশ্চনস বিলাক একদম কম সময়ত কৰিব লাগিব আৰু ভুলো কৰিব নোৱাৰিবা তেতিয়াহে তোমালোকৰ কি হ'ব আল্টিমেট গোলত গৈ কিনে পাবা ওকে that much preparation is needed aha 56 লেখা the right option for statement Tyndall effect exhibit by so Tyndall effect যেতিয়া আমি পঢ়াইছো যে Tyndall effect কোনে দিয়ে Tyndall effect হেতুৱে দিয়ে যোনবিলাক কলাইডিয়াল সলিউশন হয় তাহাতে Tyndall effect দিয়ে এতিয়া চোৱা আমি সলিউশন চেপ্টাৰত যিমান বিলাক আমি সলিউশনস পঢ়িলো আমি হেবিলাক কি সলিউশন পঢ়িছো ট্ৰু সলিউশনস পঢ়িছো তাতে তোমাৰ কি হয় সলিউট আৰু সলভেন্ট ধুনিয়াকে মিক্স হৈ যায় that is homogeneous mixture type হয় but যেতিয়া কলাইডিয়াল সলিউশন কোনবিলাক হয় যত সলিউট আৰু সলভেন্ট ভালকে মিক্স নহয় those are তোমার কি non homogeneous or you can say heterogeneous mixture যত solute and solvent is cannot তোমার কি হয় is not mixed properly so তেনেকা ধৰণৰ সলিউশন বিলাক তোমাৰ কি হ'ব তোমাৰ কলাইডিয়াল সলিউশনস হ'ব পাৰ্টিকল বিলাক এটা ডাঙৰ হ'ব পাৰে ঠিক আছে পানীৰ লগত যদি এতিয়া মই কি কই দিও বোকা মিলাই দিও তেতিয়ালে তোমাৰ পেহটো তোমাৰ homogeneous mixture হ'ব জানো নহয় তো বাট চেনি পানীৰ mixture NaCl salt যোনটো হয় এটো তো তোমাৰ ট্ৰু সলিউশনস হ'ব ধুনিয়াকে মিক্স আপ হৈ যাব তেনেকে NaCl ধুনিয়াকে হ'ব গ্লুকোজৰ সলিউশন তোমালোকে চাচোন গ্লুকোজ ঘৰতে খোৱা there is an homogeneous তোমাৰ কি হ'ব মিক্সচাৰ হ'ব আৰু এইবিলাক ট্ৰু সলিউশনস হয় ইয়াতে সলিউট সলভেন্ট ধুনিয়াকে মিক্স হ'ব তো তোমালোকৰ ইউৰিয়া আছে আৰু এটা আছে স্টাৰ্চ তো ইউৰিয়াৰ ফৰ্মুলাটো যদি চোৱা NH2CO NH2 আৰু ইয়াতে যদি স্টাৰ্চৰ যদি তুমি চোৱা স্টাৰ ইজ এন পলিস্যাকাৰাইড মানে তোমাৰ কি হয় ঢেৰ তোমাৰ কি হ'ব মনোস্যাকাৰাইড বহুত ইউনিট লগ লাগি কিনে এটা পলিস্যাকাৰাইড হয় আৰু পলিস্যাকাৰাইড যদি হয় তেতিয়ালে তাৰ তো মলিকুলাৰ ওয়েট বহুত বেছি হ'ব আৰু মলিকুলাৰ ওয়েট বেছি হোৱা মানে তোমাৰ কি হ'ব তেতিয়া হলে তোমাৰ কি হ'ব বহুত মলিকুলাৰ ওয়েট হলে পাৰ্টিকল বিলাকৰ সাইজও তোমাৰ কি হ'ব পাৰে তাতে ডাঙৰ হ'ব পাৰে এন্ড তুমি বাকি বিলাকৰ কম্পাৰিজনত তুমি মলিকুলাৰ তোমাৰ কি হয় ওয়েটৰ পৰা ক'ব পাৰা বা তুমি কি তোমাৰ ইউৰিয়া চোৱা গ্লুকোজ চোৱা আৰু NaCl গ্লুকোজটো অলৰেডি কৈ দিলো এন্ড ইউৰিয়াও যদি তুমি চোৱা হেতুও তোমাৰ কি হয় ট্ৰু সলিউশনৰ আন্ডাৰতে আহে বাট স্টাৰ্চৰ যোনটো সলিউশন হয় কম্পাৰেটিভলি তাৰ পাৰ্টিকল সাইজ কি হয় অলপমান ডাঙৰ হয় বাট আইডিয়াটো কেনেকে পাবা বিকজ অন পলিস্যাকাৰাইড এটো এটা পলিস্যাকাৰাইড যদি অফ কোৰ্স হাতৰ কি হ'ব বহুত খিনি মনোমাৰিক ইউনিট লগ লাগি কিনে আমাৰ কি হয় পলিস্যাকাৰাইড হয় সো অফ কোৰ্স এটো কি হ'ব অলপমান ভাৰী হ'ব আৰু ইউ ক্যান সে লাইক স্টাৰ সলিউশন হ'ব তেনেকৈ তুমি কৰিব পাৰা ঠিক আছে সো ইয়াৰ আনসাৰ কি হ'ব Tyndall effect কি হ'ব স্টাৰ সলিউশন আহিব ইউৰিয়া সলিউশন তাতছে অলপমান পাতল সলিউশন হ'ব স্টাৰ্চতছে বিকজ অফ স্টাৰ যেন তোমাৰ কি হয় পলিস্যাকাৰাইডৰ ভিতৰত আহে ঠিক আছে দিস ইজ ভেৰি এগেইন তুমি কি ক'ব পাৰা মই ইয়াক ইমান ইজি তোমাৰ কি হয় টাফ ক্যাটেগৰী বুলি নকও ঠিক আছে মডাৰেট বা তুমি ইজিত ল'ব পাৰা এইটো কোৱেশ্চন নম্বৰ 57 আহা the RBC deficiency is disease of তো the RBC যোনটো ডেফিচিয়েন্সি হয় এটো তোমাৰ কি হয় ভিটামিনৰ কোনটো তোমাৰ কি হয় ভিটামিনৰ কি ডেফিচিয়েন্সি হয় এটো মনত ৰাখিব লাগিব NCERT ৰ চাৰ্ট দিয়াই আছে তো আৰু NCERT ৰ পৰা এটো উলাই তোমাৰ কি হয় তাৰ পৰা তোমাৰ মেনশন কৰি দিছে এটো আনসাৰ কি হয় ভিটামিন B12 will be the correct answer you can